মোৰ ভিডিঅ' চাই যদি কোনোবাই মোক লাইক কৰা মোক মানে মেছেজটো কৰি দিবা দেই বোৱাৰী হ'বলৈ হে এভৰিৱান গুড মৰ্নিং ৱেলকাম বেক টু মাই নিউ ব্লগ চ' গাইজ এতিয়া ৰাতিপুৱাৰ বাজিছে 5টা চ' এতিয়া মানে পথাৰত ৰোৱা ৰুব যাব ওলাইছোঁ আৰু এইপিনে গৰুকেইটা মানে বান্ধি লওঁগৈ প্ৰথমতে গৰু মই 3টা নিম পাপাই এটা নিব মানে যোনটো গৰু গা ভাল নাই সেইটো পাপাই নিব আৰু 3টাটো মই নিম গাইজ মানে যিহেতু কবুতাই এইকেইদিন মানে বোকা দিছে কালিৰ পৰা আৰু মানে কালি বোকা দিয়া হৈ আছে চ' এতিয়া আজি বোকা দিব সেইকাৰণে আজি সোনকালে ওলাইছোঁ এতিয়া মাহঁত নাযায় অকল দাদা যাব আৰু এইপিনে পাপা যাব চ' গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিবা আজি মানে আমাৰ নতুন ৰোৱনী পাপাও ৰোৱা ৰুব চ' আজি ৰোৱনীও আহিব চাগে আমাৰ মামাহঁতে আইতাহঁতে আহিব চাগে আৰু পেহী আহিব গাইজ এইপিনে পথাৰত পালোহি আৰু মানে পথাৰত পাইছোহি চোৱা মানে পথাৰত যিহেতু ৰোৱনী নাই অহা কোনো এইপিনে অকল কঠীয়া তুলি আছে এজনে আৰু এইপিনে ৰোৱনী চনী নাহা দেখিছা আৰু এইপিনে অকল কপুতা এখনে হাল বাই আছে আৰু এইপিনে মানুহ চানুহ নাই এইপিনে মানে গাইজ যিহেতু সোনকালে আহিছোঁ মানে সেইকাৰণে ৰোৱনী চনী নাই চ' অলপ সময় পিছতে ৰোৱনী চনী আহিব আৰু আজি মানে আমাৰ এডৰা আছে আৰু এ লাইনটো তাৰ ওপৰ লাইনটো ইয়াত মানে গাইজ পৰহিলৈ বা কাইলৈ মানে শেষ কৰা হ'ব আৰু তাৰপিছতে ঘৰৰ ওচৰত আছে সেইখিনি বা একো টেনশ্যন নাই নিজৰ মাটি যেতিয়া ৰুব পাৰিম চ' এইখিনি মানে সোনকালে ৰোৱাৰ কাৰণটো হৈছে সেইপিনে আগৰ মানুহখিনি যদি ৰুই পেলাই তেতিয়া আমালৈ ৰাস্তাত নাথাকিব সেইকাৰণে চ' গাইজ অলপ দেৰিকৈ দেখাইছোঁ দেই মানে বৰষুণ দিছে আৰু যিহেতু মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় তাকে বৰষুণ ডুবি আছে গাইজ ফাইনেলি মানে কি এইটো আধা আছে আৰু ৰুই এটালো বুলি ক'ব পাৰি এইটোকা আছে অকণমান আৰু এইপিনে দাদা আৰু মায়ে ৰুই আছে এইপিনে পাপা মৈ দিবলৈ আছে কবুতাখন ৰখি আছে মানে কবুতা ড্ৰাইভাৰ ঘৰলৈ গৈছে আৰু এইপিনে মইতো কিমান ৰুব পাৰোঁ জানাই তোমালোকে চ' আৰু মোবাইল থোৱা বস্তু দেখিছানে হাতলৈ আছে কি কৈছা কৈ দিয়া ভাত আনগে অঁ তাকে গাইজ মানে এতিয়া যিহেতু গৰুটো গা ভাল নাইকিয়া হৈছে সেইকাৰণে মানে কবুতা লগাই গোটেই টুকুৰা কৰিবলগীয়া হৈছে উপায় নাই আৰু ত' গাইজ এতিয়া মানে ৰুই লওঁগৈ ৰুই এডৰা শেষ কৰি পিনে আকৌ দেখাই আছোঁ মানে ভাত খাব হ'ব আৰু তেতিয়ালৈকে এইপিনে দেখিছা কিমান কষ্ট হৈছে যিহেতু গৰুটো অকণমান গা ভাল নাইকিয়া হৈছে পূৰা টানিবলগীয়া হৈছে হাতে চ' গাইজ এতিয়া ৰুই লওঁগৈ দেই তাৰপিছত মানে দেখাই আছোঁ চাই যাবা আৰু দেই এইপিনে গাইজ ৰাতিপুৱা 5টা বজাৰ পৰা অকলে ৰৈ আছিলোঁ তাৰপিছত ৰোৱনী ঢেৰ আহি গ'ল এইবোৰ দেখিছোঁ আৰু ৰোৱনী গোটেইখন এইপিনে আমাৰ হোম আহিলে সেইদিনা আম খোৱাৰ ভিতৰত দেখিছিলে যে এজন হ'লে তেখেত উদিকে এতিয়া পোৱালি অঁ এইপিনে আকৌ আমাৰ দাদা এইটো অকলে ৰুই আছে তাৰপৰা হাল বাংতে এইপিনে কুচিয়া এটা ওলালে সেইটো তাৰপাছতে এজনী আমাৰ হোম আমি সেইদিনাখন আমি আম কাটি থাকোঁতে চাই আছিলে যে এজনী মামীজনী তাৰপৰা এইপিনে আমাৰ আইতা আহিলে গাইজ এতিয়া মানে কি আৰু ৰোৱাটো ৰুই লওঁ এইপিনে মামা ৰুব এতিয়া এইপিনে কঠীয়া চাব গৈছে ডাঙৰ মামাহঁতি এতিয়া গাইজ ৰুই লত এইফালে গাইজ আমাৰ আজি খেতি এদাই হ'ব এইপিনে 4 বিঘাটো এই তপা এনেকৈ ৰোৱা হ'ল অঁ কঠীয়া ঢেৰ তুলিলোঁ 1200মান তুলিলোঁ এইপিনে আমাৰ আজি ৰোৱনী ঢেৰ আহি গ'ল যিহেতু গাইজ মই ৰাতিপুৱা 5টা বজাৰ পৰা ৰুই থকা দেখি মানে মামীহঁতৰ বেয়া লাগিলে সেইকাৰণে আজি আহি গ'ল এইপিনে মামী দুজনী গাই আছে এইপিনে আইতা আৰু এইপিনে আমাৰ পেহীটো মোৰ ভিতৰত ওলাই থাকে মাজে সময়ে আইতাও বহুত দূৰ পাই আছে এইপিনে মা ৰুই আছে আৰু মই ৰুম এতিয়া মানে আজিৰ পৰা বহুত দিন নাই হেৰি ৰুবলৈ এইপিনে আমাৰ মামীও নিক নেম তেতেই অঁ আমাৰ পেহী মানে ভাস্কৰ মাক দেই যিটো মানে মোৰ ভিতৰত ওলাই থাকে যে মই গৰুজী বুলি কওঁ যে সেই হিয়াৰ মাক আমাৰ পেহী আৰু আজি গাইজ বতৰটো খুব ধুনীয়া কৰি আছে ৰ'দো নাই দিয়া বৰষুণ নাই দিয়া ধুনীয়া কৰি আছে ধুনীয়াকৈ বতাহ মাৰি আছে
ভিউটো দেখিছা খুব ধুনীয়া হৈ আছে এইপিনে গাইজ আজি লাষ্টৰ দিন পুৰা ৰুম মানে এতিয়া এইপিনে আমাৰ কেমেৰামেন মামি দেই আমাৰ তেতে মামি গাইজ তোমালোকে মোৰ পৰা ৰোৱা শিকি ল'বা দেই নহ'লে তোমালোকে মাহঁতে দেখাই দিবা ভিডিঅ'টো সৰু আজি ছোৱালী ঘৰখনৰ সৰু ছোৱালী গাইজ মই বয়ে যেন লাগে দেই নেকট চব কথা দিম গাইজ মোৰ ভিডিঅ' চাই যদি কোনোবাই মোক লাইক কৰা মোক মানে মেছেজটো কৰি দিবা দেই বয়ে হ'বলে তেতিয়া মানে তোমালোক ইমান বেছি কষ্ট নহয় মানে ৰোৱাও মই ৰুই দিম আৰু ঘৰৰ কাম মই জানোৱে বাৰু চব মই কৰি দিম মানে ৰেহাই হ'ব চ' তোমালোকৰ যদি মোক কোনোবাই মানে ভাল লাগে কমেণ্ট দি কৰি দিবা ধুনীয়াকৈ দেই গাইজ এইপিনে ৰোৱা তোলা কামত তোমালোকে মানে বেছি চিন্তা কৰিব নালাগে ৰোৱা হওক কঠীয়া তোলা হওক ভাত বনোৱা শাক বনোৱা চবতে আছোঁ মানে মই ত' তোমালোকে মানে ধুনীয়াকৈ কমেণ্ট এটা কৰি দিবা যোনে যদি লাইক কৰা মোক আৰু ৰোৱা তোলা কামত তোমালোকে টেনশ্যন ল'ব নালাগে মই আছোঁ তোমাৰ বেছি কষ্ট নিদিওঁ মানে যিহেতু ঘৰ সৰু ল'ৰা নহয় সৰু পাই যদি বেছি কষ্ট দিব নোৱাৰি এফালে গাইজ আমাৰ মানে যিহেতু ইয়াত ৰুই হেতালোঁ তাৰপিছতে মানে কঠীয়া বহুত থাকিলে সেইকাৰণে মানে অজোৱা আছে এইপিনে মামাহেঁতি নিব লাগিছে মানে এইখিনি কঠীয়া তুলিলে প্ৰায় 30 মান কঠীয়া নিব এইপিনে আমাৰ ককা সেইদিনা থোৱা চাব গৈছিলোঁ যে এই ককাৰ লগত গৈছিলোঁ হয়নে ককা কেইবা তুলিলা জানো কেঁচা হ'ল গমেই নাপাওঁ পিছত পোৱা নাই নহয় যিখন লগত তুলি গৈ আছোঁ আৰু সেইটো কথা গাইজ কঠীয়াখিনি মানে বোকা ধেৰি আহিছে আৰু শিপাবোৰ বহুত দীঘলীয়া হৈ গৈছে মানে এইটোকা পানীটো জমা কৰি দিয়া হ'ল এইপিনে আগত নিগনি গাত লোৱাৰ কাৰণে এইপিনে আমাৰ ডাঙৰ মায়ে বান্ধি আছে এইপিনে সৰু মায়ে কঠীয়া তুলি কঁকাল বিষ আছে ৰখি আছে এজন আমাৰ ডাঙৰ মামা এতিয়া মানে গাইজ লাঙিখিনি লৈ আহোঁগৈ মাছ কিমান লাগিছে জানো কালি প্ৰায় 1.5 কেজিমান লাগিছে মাছ গাইজ মানে আজি ৰাতিপুৱাৰ পৰা এতিয়া গধূলি 3টা বজালৈকে মানে পথাৰত থাকিলোঁ চ' এতিয়া ঘৰত মানে ভাত পানী খাই গা পা ধুই আকৌ আহিলোঁ লাঙি পাতিবলৈ চ' আজি মানে মোৰ মানে পথাৰত এনেকৈ একেৰাহে অহা লাষ্ট দিন মানে কি আৰু কৰিলে মানে খেতিয়কসকলে মানে যিখিনি হেৰি হৈছিলে মানে যিখিনি পানী তলত গৈছিলে সেইখিনি ৰুবলৈ খাজিবলৈ আহিব লাগিব আৰু এইখিনি মাজে মাজে অলপ খাজিব লাগিব আৰু বাকী এনেকৈ নাই আৰু ঘৰৰ ওচৰত 1.5 বিঘা এটা আছে সেই 1.5 বিঘাটোত দিন নালাগে আৰু চ' সোনকালে শেষ হ'ব আৰু কি ক'ম গাইছ এনেকুৱাই আৰু আজি দিনটো চ' গোটেই দিনটো পথাৰতে গ'ল বুলি ক'ব পাৰি মানে ঘৰত অলপ টাইম ভাত পানী খাই জিৰাই মেলি আকৌ আহিলোঁ লাঙি পাতিবলৈ আৰু এইপিনে মায়ে লাঙি পাতিব গৈছে আৰু পাছবেলা যিহেতু ৰ'দ দিছে গাইজ আজি খুব আৰু এইখিনি মানে গাইজ বাৰিষা দিনত ৰ'দ দিলে কিন্তু ভিউটো খুব ধুনীয়া লাগে দেখিছা তোমালোকে বহুত ধুনীয়া হৈ আছে এইপিনে পাহাৰকেইখনো কিমান ধুনীয়া ওলাই আছে দেখিছা আৰু গাইজ এতিয়া লাঙিখন পাতি লওঁগৈ তাৰপিছত বাকী সেই গোৱা নিব যাওঁতে দেখাই আছোঁ এইফালে গাইজ লাঙি পাতি আহি পিনি মানে এইপিনে গৰু নিব আহিলোঁ এইকেইটা গৰুকেইটা তাৰপিছতে এইপিনে 2টা আছে আৰু গাইজ মানে আমাৰ গৰু নিবলৈ অহা মানে এৰাল দিয়া জেগাটো বহুত দূৰ আৰু এইপিনে এখন টকৌবাৰী আৰু ভিউটো দেখিছানে খুব ধুনীয়া মানে কি ধুনীয়া দেখিছে তোমালোকে আৰু মানে ৰ'দ দিলে বেছি ভাল হয় সেই ভিউটো তেনেকুৱা গাইজ গৰুকেইটা নি লওঁ এফালে গাইজ দিনটো পথাৰত থাকি পিনি এতিয়া মানে ঘৰত ভাত খাব হৈ গ'ল এইপিনে ভাত আজি গাইজ কি কোৱা হ'লে হেৰি মাছ আছিলে লোকেল মাছ আছিলে লোকেল মাছখিনি দিনত খোৱা হ'ল এতিয়া পাপাই আনিছে বজাৰৰ পৰা চালানী মাছ এইপিনে দাদা আছে এইপিনে মা গাইজ ভাতটো এতিয়া খাই লওঁ
তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম আৰু গাইজ আজিৰ দিনটো এনেদৰে পাৰ হ'ল আৰু এতিয়া ভাত পানী খাই ধুনীয়াকৈ শুবলৈ হৈ গ'ল এইপিনে আঁঠুৱাটো তৰি ল'লোঁ ধুনীয়াকৈ নি আৰু এইপিনে দেখিছা লাইটটো জ্বলি আছে আৰু আমি প্ৰায় লাইট জ্বলাই শুওঁ আৰু চ' গাইজ আজি ভিডিঅ'টো ইমানেই সকলোৱে চাবা আৰু ছাপোৰ্ট কৰিবা মৰম দিবা আছোঁ আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'